20গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল জিজ্ঞাস প্ৰতিভা খান্দনি পৰীক্ষাত। তাতে আমাৰ 16গৰাকীয়ে পাবলৈ সক্ষম হৈছে। তাৰ ভিতৰত পঞ্চম স্থান পাইছিল জেনিফাৰ ৰহমানে। এইটো আমাৰ বাবে ডাঙৰ সাফল্য। আজি আমি এইখিনিতে আমাৰ শিক্ষকসকলক, ছাত্ৰ ছাত্ৰীসকলক আৰু আমাৰ অভিভাৱকসকলক মই এই মঞ্চৰ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া গোটেইখিনি সাফল্যৰ আঁৰত আমাৰ শিক্ষকখিনিৰ যিখিনি কষ্ট, তেওঁলোকে অকল কিতাপৰ জ্ঞানখিনিয়ে দি থকা নাই। সুবিধা বুজি আমাৰ CBSE যিটো কোৰ্চ যথেষ্ট টান হয়, যথেষ্ট পৰিসৰটো বেছি হয়। সেইখিনি পঢ়াই উঠিও যে জিজ্ঞাসাৰ পৰীক্ষাত কিবা এটা লৈ গৈ জিজ্ঞাসাৰ এক্সট্ৰা এটা দিবলৈ তেওঁলোকে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল, সময় উলিয়াবলগীয়া হৈছিল। তাৰ কাৰণে তেওঁলোকৰ ব্যক্তিগত বহুত কাম টিউশ্যন এৰি দিছিল বা সময়খিনি আমাৰ ছাত্ৰ ছাত্ৰীক দিছিল। তাৰ কাৰণে মই ধন্যবাদ। ইন দ্য মিন টাইম আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক আমি ধন্যবাদ দিছোঁ তেওঁলোকৰ কষ্টৰ কাৰণে। আৰু ইন দ্য মিন টাইম আৱাৰ শ্বিলং ষ্টাফ ইজ হিয়াৰ অলৱেজ দে আৰ ডেডিকেটেড এণ্ড দে আৰ well maintained and well oriented. They do always hard work for our staff, and they are residential teacher. They do whole day 24 hours they are giving service to us. And here Kavita Miss, she is the vice principal of this school. How she arrange, how she get to able to get this achievement, she will describe in few sentences. সঁচাকৈ আজি আমাৰ মানে এটা গৌৰৱৰ দিন হয়। আমাৰ বিদ্যালয়ৰ পৰা যোৱা 8 ডিচেম্বৰত অনুষ্ঠিত হোৱা অসম ভিত্তিক জিজ্ঞাস পৰীক্ষাত আমাৰ বিদ্যালয়ৰ পৰাই 20জন ছাত্ৰ ছাত্ৰীয়ে দিছিলে। তাৰে ভিতৰত 16জনে 80% আৰু এজনী ছাত্ৰী ক্লাছ 5ৰ জেনিফাৰ ৰহমান, তেখেতে আমাৰ ৰাজ্যিক ভিত্তিত 5ম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। তাৰ কাৰণে মই আমাৰ অভিভাৱক আৰু আমাৰ টিচাৰ ষ্টাফ সকলোকে মানে ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহায় সহযোগিতা সদায় আছিলে আমাৰ লগত। আৰু আমাৰ ইয়াতে ভালেই, তেওঁলোকে গোটেইখিনি ভালে পাইছে। আমাৰ টিচাৰ্ছখিনি যিখিনি সহযোগিতা কৰিছে সঁচাই আমাৰ বাবে মানে প্ৰশংসনীয়। আৰু বিদ্যালয়খন কেতিয়া? আমাৰ বিদ্যালয়খন 2017ত স্থাপিত হৈছিল। এটা বেলেগ কেম্পাছত আছিলে। এই বছৰ আমাৰ যোৱা জুলাই মাহত ইয়াতে নতুন কেম্পাছত আৰম্ভণি হৈছে। আৰু আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ বাহিৰৰ টিচাৰ আছে, শ্বিলঙৰ পৰাই আছে। আমাৰ 24 আৱাৰ্ছ ইয়াতে থাকে আৰু বৰ্ডিঙৰ সুবিধাখিনিও আমাৰ ইয়াতে আছে। তাৰপিছত ডাৰ্ক মানে RCC ৰুম, সেইখিনি গোটেইখিনি সুবিধা আছে। ডিজিটেল ক্লাছ হয় ইয়াতে, তেনেকুৱা গোটেইখিনি সুবিধাই আছে। ঠিক আছে। Yes. First of all, I'd like to thank all my students who passed nicely for this exam. And the other teachers, even me also, I hope for the futures for good. We as the teachers, we do a very hard work for them for the future, and all of them, thank you.